কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ষড়যন্ত্ৰ আছাউদ্দিন ওৱেইছিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মুছলমানক উচতনি দি গৃহযুদ্ধ সৃষ্টি কৰিব বিচাৰে আছাউদ্দিন ওৱেইছিয়ে। জিন্নাৰ দৰে ক'লা মনৰ ব্যক্তি আছাউদ্দিন ওৱেইছি ভাৰতক দুভাগত ভাগ কৰি ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰিছে ওৱেইছিয়ে। ৱাকফ বোৰ্ড কোনো সাংবিধানিক বোৰ্ড নহয়। ৱাকফৰ সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি নহয়। কংগ্ৰেছে কেৱল ভোট লাভৰ বাবে ৱাকফ বোৰ্ডৰ সৃষ্টি কৰিছিল। ৱাকফ বোৰ্ড কেৱল এটা ৰাজহুৱা সংস্থা। ৱাকফ বিধেয়কৰ বিৰোধ কৰা আছাউদ্দিন ওৱেইছিক কটাক্ষ গিৰিৰাজ সিঙৰ। ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনাব খুজিছে আছাউদ্দিন ওৱেইছি। এই বিস্ফোৰক মন্তব্য গিৰিৰাজ সিঙৰ। আন এটা ব্ৰেকিং নিউজ। বিজ্ঞাপন দি সাধাৰণ ৰাইজক পতিয়নৰ চেষ্টা ৰাজ্য চৰকাৰৰ। ৰাইজক স্মাৰ্ট মিটাৰৰ সপক্ষে ভাবিবলৈ বিজ্ঞাপন। ৰাজ্য চৰকাৰৰ স্মাৰ্ট মিটাৰক লৈ নতুনকৈ বিজ্ঞাপন প্ৰকাশ। সাধাৰণ ৰাইজটো বাদেই নেতায়ো হাত দিছে মূৰে কপালে। স্মাৰ্ট মিটাৰত মন্ত্ৰীৰ ঘৰত উঠিছে 50,000 পৰা 70,000লৈকে বিল। শীৰ্ষ বিষয়াৰ আৱাসত বিল উঠিছে 20,000 পৰা 30,000। ৰাজ্যত এতিয়াও অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিদ্ৰোহ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যে এতিয়াও প্ৰতিবাদ সাব্যস্ত কৰি আছে। তাৰ মাজতেই যোৱাকালি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্মাৰ্ট মিটাৰক লৈ বিশেষ বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। বিজ্ঞাপনত কোৱা হৈছিল স্মাৰ্ট মিটাৰত বিল বৃদ্ধি নাপায়, স্মাৰ্ট মিটাৰে বৰঞ্চ বিদ্যুৎ সঞ্চয় কৰে। তাৰ পিছতেই এতিয়া আন এক তথ্য পোহৰলৈ আহিছে। সাধাৰণ ৰাইজটো বাদেই স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা মন্ত্ৰী বিধায়কৰ বিল আহে 50,000 পৰা 70,000 টকা। তাৰ বিপৰীতে একাংশ শীৰ্ষ বিষয়াৰ বিল আহে 20,000 পৰা 30,000 টকা। ইয়াকে লৈ এতিয়া ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হৈ এতিয়া প্ৰতিবাদ কৰিছে। আনকি বিজেপিৰ খুদ বিধায়কে এই স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছে। আন এটা ব্ৰেকিং নিউজ। নিৰ্বাচন আয়োগৰ ৰোষত পৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত বিয়পাইছে ঘৃণা। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানও বিয়পাইছে ঘৃণা। দুয়োগৰাকী নেতাৰ বিৰুদ্ধে আমোলাক ভাবুকি দিয়াৰ অভিযোগ। দেশৰ নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ ঝাৰখণ্ড চৰকাৰৰ। নিৰ্বাচন আয়োগৰ ৰোষত পৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে কৃষি মন্ত্ৰীও পৰিব পাৰে বিপদত, কিয়নো ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন সমাগত আৰু ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মা ব্যস্ত থকা দেখা যায়। যে ঝাৰখণ্ডত গৈ নিৰ্বাচনী প্ৰচাৰ সভা চলাই হিমন্ত বিশ্ব শৰ্মা, কিন্তু ঝাৰখণ্ডত গৈ সাম্প্ৰদায়িক মন্তব্য কৰি এটা ঘৃণা বিয়পাইছে হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে এতিয়া নিৰ্বাচন আয়োগৰ ৰোষত পৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে পত্ৰ দিয়া হৈছে নিৰ্বাচন আয়োগক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিজেপি নীতিৰ বিৰুদ্ধে গ'ল চন্দ্ৰবাবু নাইডু। বিজেপিৰ এটা নীতিও যেন নামানে চন্দ্ৰবাবু নাইডুৱে। আকৌ মুছলমানৰ বাবে ল'লে বৃহৎ সিদ্ধান্ত চন্দ্ৰবাবু নাইডুৱে। নিশ্চিত কৰিলে মুছলমানৰ সংৰক্ষণ। বিজেপিৰ নীতিৰ বিৰুদ্ধে গ'ল চন্দ্ৰবাবু নাইডু। অন্ধ্ৰপ্ৰদেশত 4% মুছলিম সংৰক্ষণ নিশ্চিত কৰিলে নাইডুৱে। মুছলিম মহিলাৰ বাবে আনিলে অভিলাষী আঁচনি চন্দ্ৰবাবু নাইডুৱে। মুছলমান মহিলাই বিয়াৰ বাবে নাইডু চৰকাৰে দিব 1 লাখকৈ টকা। মুছলমান ছাত্ৰ ছাত্ৰীক 15 লাখ ৰাজ সাহায্য দিব চন্দ্ৰবাবু নাইডুৱে। উৰ্দু ভাষাক দ্বিতীয় চৰকাৰী ভাষা হিচাপে ঘোষণা। মুছলমান সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে অন্ধ্ৰপ্ৰদেশত। হায়দৰাবাদ আৰু বিজয়ৱাড়াত নিৰ্মাণ হ'ব হজ গৃহ। চন্দ্ৰবাবু নাইডুৱে NDAত যোগ হোৱাৰ পিছতেই মোদী চৰকাৰৰ পৰা বৃহৎ পুঁজি আনিছিল আৰু সেই পুঁজি এতিয়া মুছলমানৰ বাবে আঁচনি ঘোষণা কৰাত খৰচ কৰি আছে। অন্ধ্ৰপ্ৰদেশত এটাৰ পিছত আন এটা অভিলাষী আঁচনি ঘোষণা কৰিছে মুছলমানসকলৰ বাবে চন্দ্ৰবাবু নাইডুৱে। মুঠতে বিজেপিৰ নীতিৰ বিৰুদ্ধে চন্দ্ৰবাবু নাইডুক লৈ এতিয়া সংকটত NDA।
দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ সংঘাতৰ নতুন ৰূপ গৃহ সমষ্টিতেই সংকটত সভাপতি ভৱেশ কলিতা 2026ত ৰঙিয়া সমষ্টি গতাব মিত্ৰ দলক সাংসদ দিলীপ শইকীয়াৰ মন্তব্যত তোলপাৰ ৰাজনীতি এতিয়া বিজেপি নিজৰ গৃহ সমষ্টিতেই বিপদত কিয়নো সভাপতি ভৱেশ কলিতা নিজৰ সমষ্টি হেৰুৱাব পাৰে মিত্ৰ দলক ভৱেশ কলিতাৰ সমষ্টি দিয়াৰ সম্ভাৱনা আছে বিজেপিৰ ফালৰ পৰা ইয়াৰ পিছতে এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে জুকাৰণি দিলীপ শইকীয়াৰ মন্তব্যৰ পিছতে এতিয়া সংকাত ভুগিছে ভৱেশ কলিতা কিয়নো নিজৰ সমষ্টি হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে ভৱেশ কলিতাৰ বিজেপিত এতিয়াও অব্যাহত আছে সংঘাত নিতৌ সংঘাত অব্যাহত আছে বিজেপিত দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমান কোন বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা সকল মিয়া মুছলমান পুনৰ মিয়া মুছলমানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মিয়া মুছলমান কোন যি মিয়া বিতৰ্ক চলি থাকে আসলতে সি মিয়াসকল কোন তাৰ সংজ্ঞা দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মিয়াক লৈ কৰিলে মন্তব্য মিয়া মুছলমান কোন কলে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াৰ পৰা মিয়া শব্দটোৰ প্ৰচলন হৈছিল ৰাজ্যত বাংলাদেশৰ পৰা আহি অসমত প্ৰৱেশ কৰা মুছলমানসকল মিয়া মুছলমান তেওঁলোকে নিজকে মিয়া মুছলমান বুলি চিনাকি দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তেওঁলোকে মিয়া মুছলমান বুলি ক'লে সন্মান অনুভৱ কৰে অসমত মিয়া মুছলমান বুলি ক'লেই তেওঁলোকে আপত্তি নকৰে মই অনুপ্ৰৱেশকাৰীকহে টাৰ্গেট কৰি লৈছো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য মিয়া মুছলমান প্ৰসংগক লৈ পুনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কৰিছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো পৰৱৰ্তী খবৰ নৰেন্দ্ৰ মোদীৰ 56 ইঞ্চিৰ বুকু এতিয়া লুপ্ত শেষ হৈছে ভগৱানৰ সৈতে থকা মোদীৰ প্ৰত্যক্ষ কানেকশ্যন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক লৈ আমেৰিকাত সৰব বিৰোধী দলপতি ৰাহুল গান্ধী ইতিহাসলৈ ৰূপান্তৰিত নৰেন্দ্ৰ মোদীৰ ধাৰণা আমেৰিকাৰ পৰাই মোদীক টাৰ্গেট ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণত ৰাহুল গান্ধী আৰু আমেৰিকা ভ্ৰমণৰ প্ৰাকখনতেই মোদী আৰএছএছ আৰু বিজেপিৰ বিৰুদ্ধে কেইবাটাও আক্ৰমণাত্মক মন্তব্য ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভগৱানৰ সৈতে কানেকশ্যন আছে বুলি বিজেপিয়ে যি প্ৰচাৰ কৰি থাকে তাক লৈ মন্তব্য ৰাহুল গান্ধীৰ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভগৱানৰ সৈতে প্ৰত্যক্ষ কানেকশ্যন নাই বুলি মন্তব্য ৰাহুল গান্ধীৰ নৰেন্দ্ৰ মোদীৰ যিসমূহ কাম আছিল সেইসমূহ এতিয়া ইতিহাসলৈ ৰূপান্তৰিত হৈছে বুলি মন্তব্য ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰ কাশ্মীৰৰ স্থিতিয়ে কঁপাইছে মোদী শাসক ফুবজখি ভাষণ আৰু নুশুনে ভাষণ সে দিয়ে মোদীয়ে কাশ্মীৰী পণ্ডিতৰ খং ভোট বৰ্জনৰ সিদ্ধান্ত কাশ্মীৰী পণ্ডিতৰ এবাৰ কাশ্মীৰী পণ্ডিতে নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ সভা চলাই আছে জম্মু কাশ্মীৰত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ নুশুনে কাশ্মীৰী পণ্ডিতসকলে কেৱল ভাষণহে দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কামহে নকৰে এই অভিযোগ এতিয়া কাশ্মীৰী পণ্ডিতসকলৰ এবাৰ কাশ্মীৰত বিপদত পৰিছে বিজেপিয়ে কাশ্মীৰত জয়ী হোৱাটো অসম্ভৱ বুলি এতিয়া ধাৰণা কৰিছে ৰাজনৈতিক শীৰ্ষ বিষয়াসকলে অন্য এটা খবৰ বিত্তীয় অনিয়মৰ বিৰুদ্ধে পুনৰ সৰব কংগ্ৰেছ নেতা পৱন খেৰা সেবিৰ অধ্যক্ষৰ বিৰুদ্ধে বৃহৎ অভিযোগ পৱন খেৰাৰ সঁচাকৈ চৰকাৰ সেবি আদানীৰ মিতিৰালি নেকি পুনৰ সেবি চৰকাৰ আৰু আদানীৰ বিৰুদ্ধে সৰব হ'ল কংগ্ৰেছ নেতা প্ৰায়ে সময়ে হিডেনবাৰ্গে যি প্ৰতিবেদন প্ৰকাশ কৰে তাৰ পিছতে ভাৰতৰ ৰাজনীতিত সৃষ্টি হয় জুকাৰণি আদানীৰ বিৰুদ্ধে কেইবাটাও ভয়ংকৰ তথ্য প্ৰকাশ পাইছিল হিডেনবাৰ্গৰ প্ৰতিবেদনত কিন্তু তাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আদানীক বৰঞ্চ আদানীৰ ঋণহে মাফ কৰে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে তাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল কংগ্ৰেছৰ নেতাকৰ্মীসকল এতিয়া কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে আদানীক বচাবলৈ নৰেন্দ্ৰ মোদী যিকোনো পৰ্যায়লৈ যাব পাৰে সেবিৰ অধ্যক্ষৰ বিৰুদ্ধেও সৰব হ'ল কংগ্ৰেছ দল
দিবলৈ আন এটা ব্ৰেকিং নিউজ ট্ৰেডিং কাণ্ডৰ সৈতে জড়িত আছে বিজেপিৰ বহু নামী দামী নেতা বিজেপিৰ নামী দামী নেতাৰ ধন সোমাই থকাৰ বাবে ধৰিব পৰা নাই সুমি তাৰ্কিকক ৰাজনৈতিক নেতাৰ বাধাৰ বাবে সুমি তাৰ্কিকক ধৰিব পৰা নাই আৰক্ষী প্ৰশাসনে পুনৰ ট্ৰেডিং কেলেংকাৰীক লৈ এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত আহি ট্ৰেডিং কেলেংকাৰীক লৈ মন্তব্য কৰি কয় যে ট্ৰেডিং কেলেংকাৰীৰ সৈতে বহু নামী দামী বিজেপিৰ নেতা জড়িত আছে বিজেপি নেতা জড়িত থকাৰ বাবে সুমি তাৰ্কিকক ধৰিব পৰা নাই আৰক্ষীয়ে ট্ৰেডিং কেলেংকাৰীক লৈ এই অভিযোগ সাংসদ গৌৰৱ গগৈৰ অসম আৰক্ষী ইমান দুৰ্বল নহয় আৰক্ষীয়ে সকলো জানে কোনো শক্তিশালী ৰাজনৈতিক নেতাৰ নিৰ্দেশ মৰ্মে একাংশ প্ৰবঞ্চকক ধৰা পেলোৱা নাই বুলি মন্তব্য গৌৰৱ গগৈৰ ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে মন্তব্য কৰি এই অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে দিবলৈ আন এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী মহোদয় আপুনি মণিপুৰক ভাৰতৰ অংশ বুলি নাভাবে কেন্দ্ৰ চৰকাৰৰ এই মনোভাৱে মণিপুৰৰ পৰা উপনিৱেশিকতাবাদৰ অৱসানৰ কথা চিন্তা কৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এগৰাকী মহিলাৰ এটা বিস্ফোৰক ফেচবুক পোষ্ট ফেচবুকত তেওঁ লাইভ আহি মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰে কিয়নো মণিপুৰত এতিয়াও হিংসা জৰ্জৰ ঘটনা সংঘটিত হৈ আছে তথাপিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰক লৈ মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰত এবাৰ খবৰ ল'বলৈকে নাযায় শেহতীয়াকৈ 15 জনতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে মণিপুৰৰ হিংসাত্মক ঘটনাত তাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰত নাযায় প্ৰধানমন্ত্ৰীক লৈ এইদৰে এগৰাকী মহিলাই ক'লে প্ৰধানমন্ত্ৰী মহোদয় আপুনি মণিপুৰক ভাৰতৰ অংশ বুলি নাভাবে কেন্দ্ৰ চৰকাৰৰ এই মনোভাৱে মণিপুৰৰ পৰা উপনিৱেশিকতাবাদৰ অৱসানৰ কথা চিন্তা কৰাই দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ আটক হৈছে বাংলাদেশী ৰাজ্যত পুনৰ আটক অবৈধ বাংলাদেশী আটক কৰা বাংলাদেশীটোৰ নাম মহম্মদ শ্যাম উদ্দিন বুলি জানিব পৰা গৈছে 12 বছৰ ধৰি ভাৰতত গোপনে আছিল বাংলাদেশীটো তাজ উদ্দিন চৌধুৰী নামৰ এজন লোকৰ ঘৰত আছিল এই বাংলাদেশীটো তাজ উদ্দিনে নিজৰ পুত্ৰ বুলি পৰিচয় দিছিল বাংলাদেশীক লালা আৰক্ষীয়ে ধনিপুৰ গাঁৱৰ পৰা আটক কৰে বাংলাদেশীটোক দ্বিতীয় বাংলাদেশীটোক হুদাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৰাজ্যত পুনৰ অবৈধ বাংলাদেশী আটক হৈছে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ট্ৰেডিং প্ৰবঞ্চনাৰ বিৰুদ্ধে মুখ খুলিলে পিয়ুষ হাজৰিকাই ট্ৰেডিং প্ৰবঞ্চনাত জড়িত সকলোকে পুলিয়ে পুখাই উভালি পেলাম বুলি মন্তব্য পিয়ুষ হাজৰিকাৰ ট্ৰেডিং প্ৰবঞ্চনাত জড়িত এজন দোষীও ৰেহাই নাপায় পুলিয়ে পুখাই উভালি পেলোৱা হ'ব ট্ৰেডিং প্ৰবঞ্চনাৰ জাল সকলো প্ৰবঞ্চকক আইনৰ জৰিয়তে শাস্তি প্ৰদান কৰা হ'ব লুকাই পলাই কোনো ট্ৰেডিং প্ৰবঞ্চক হাৰি যাব নোৱাৰে ট্ৰেডিংৰ নামত সাধাৰণ লোকক প্ৰবঞ্চনা কৰিবলৈ দিয়া নহ'ব ট্ৰেডিং প্ৰবঞ্চকক তীব্ৰ সকিয়নি মন্ত্ৰী পিয়ুষ হাজৰিকাৰ প্ৰবঞ্চকৰ জাল ৰাইজক ভৰি নিদিবলৈ আহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ প্ৰয়োজন হ'লে ট্ৰেডিং কেলেংকাৰীৰ সকলো গোচৰ CBI ইডিলৈ হস্তান্তৰ কৰা হ'ব প্ৰবঞ্চনাৰ সৈতে জঘন্য ব্যক্তিক হাৰি যাবলৈ দিয়া নহ'ব ট্ৰেডিং প্ৰবঞ্চনাত জড়িত এজন দোষীও ৰেহাই নাপায় বুলি মন্তব্য পিয়ুষ হাজৰিকাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কোৱাৰ দৰে নহ'ল পূৰ্বে আহিছিল 500 টকা বিল এইবাৰ আহিল 23,258 টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে স্মাৰ্ট মিটাৰক লৈ মন্তব্য কৰি বাৰে বাৰে কৈ থাকে যে স্মাৰ্ট মিটাৰত বিল বৃদ্ধি নাপায় বৰঞ্চ স্মাৰ্ট মিটাৰত বিল কমহে আহে তাৰ পিছতেই এই তথ্য আহিছে পোহৰলৈ স্মাৰ্ট মিটাৰৰ বিলৰ নামত সকলো হেৰুৱালে এটা পৰিয়ালে পূৰ্বে 500 টকাৰ বিপৰীতে এমাহৰ বিল আহিল 23,258 টকা এটা লাইট দুখন ফেন ব্যৱহাৰ কৰা পৰিয়ালটোত এতিয়া হাহাকাৰ পৰিস্থিতি বিদ্যুৎ বিল দেখি হতভম্ব হৈ পৰিছে BPL পৰিয়ালটো বিলাসীপাৰাৰ বিদ্যুৎ বিভাগৰ নাভুত নাচৰুত কাণ্ড পোহৰলৈ আহিছে এপিডিচিএলৰ কাৰ্যালয় ঘূৰি ঘূৰিও মুখ থেকেচা খাইছে লংকেশ্বৰ নাথৰ পৰিয়ালে হাতত বিদ্যুতৰ কাগজ লৈ নিৰুপায় হৈ পৰিছে লংকেশ্বৰ নাথ অৱশেষত চৰকাৰৰ সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে
স্মাৰ্ট মিটাৰৰ বিলৰ নামত সকলো হেৰুৱালে এই দৰিদ্ৰ পৰিয়ালটোৱে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ বিপৰীতে আহিল অধিক বিল। দিবলৈ আন এটা ব্ৰেকিং নিউজ। অসমত পুনৰ সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। এইবাৰ নাবালিকাৰ সৈতে জঘন্য কাণ্ড। ৭৩ বছৰীয়া লম্পট জয় সিঙৰ পুনৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। নাবালিকাৰ সৈতে জঘন্য কাণ্ড। ৭৩ বছৰীয়া জয় সিং ৰংহাঙৰ আকৌ ৰাজ্য কঁপাই যোৱা জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। জয় সিং ৰংহাঙৰ কামনাৰ বলি হৈ ৬ মাহৰ অন্তঃসত্ত্বা নাবালিকা। কাৰ্বি আলঙৰ লুৰেনটিপিত এই জঘন্য ঘটনা। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লম্পট জয় সিঙক। নাবালিকাৰ সৈতে জঘন্য কাণ্ড। ৭৩ বছৰীয়া জয় সিং ৰংহাঙৰ আকৌ ৰাজ্য কঁপোৱা ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে। এইবাৰ স্থান কাৰ্বি আলং। এটাৰ পিছত আন এটা ধৰ্ষণ কাণ্ড নিতৌ সংঘটিত হৈ আছে অসমত।